মই পাচাব কৰি আছিলো, তাই খেদি খেদি ধৰিলে। তোৰ নামটো কি? নাম সুৰজ। মই পেচাব কৰি আছিলোঁ, তাৰে মানে খেদি পিনে মানে ধৰিলে আৰু মানুহকেইটা মানে। কিন্তু কিয় বুলি কয় কৈছে আৰু কিবা বেয়াকৈ দেখাই থকা বুলি কৈছে। এইজন সুৰজ গগৈ পেছাত গাড়ী চালক। অভিযোগ অনুসৰি সুৰজ ৰোড ছাইড ৰমিঅ'। সুৰজৰ উৎপাতত পথেৰে আহিব নোৱাৰে যুৱতী মহিলা। যুৱতী দেখিলেই যেন ৰ'ব নোৱাৰে ৰমিঅ' সুৰজ গগৈয়ে। পথেৰে অহা যুৱতী মহিলাক প্ৰায়ে দিয়ে অশ্লীল ইংগিত। কিন্তু শনিবাৰে সুৰজৰ লাগিল শনি। শনিবাৰে পুৱাই মহানগৰীৰ ৰুক্মিণী গাঁৱৰ পথৰ কাষত পাচাব কৰি আছিল সুৰজ গগৈয়ে আৰু পথেৰে অহা যুৱতীক বুলি কয় কৈছে আৰু কিবা বেয়াকৈ দেখাই থকা বুলি কৈছে। তাৰ পিছতেই উপস্থিত ৰাইজৰ সহযোগত খেদি খেদি ধৰে মহানগৰীৰ ছাৰ্ভেৰ লম্পট সুৰজ গগৈক আৰু তাৰ পিছতেই গতাই দিয়ে দিছপুৰ আৰক্ষীক। ৰোড ছাইড ৰমিঅ' এতিয়া দিছপুৰ থানাৰ আলহী। তোৰ নামটো কি? নাম সুৰজ। মই পেচাব কৰি আছিলোঁ, তাৰে মানে খেদি পিনে মানে ধৰিলে আৰু মানুহকেইটা মানে। কি বুলি কয় কৈছে আৰু কিবা বেয়াকৈ দেখাই থকা বুলি কৈছে। তই বোলে জোকাই থাক হয় নেকি? নাই, মইতো সদায় নোযোৱা, মোক সদায় থকা বুলি কৈ দিছে। কিবা বোলে বেয়া বেয়া কমি নিদিওঁ। নাই নাই, এইবিলাকতো একো নকৰোঁ। বেয়া বেয়া কমেণ্ট দিয়া বুলি কৈ আছে। ঘৰটো ক'ত? হয়, এনে চাৰ্ভেত থাকোঁ। ছাৰ্ভেত থাকা। তাতে ৰুক্মিণী গাঁৱত কি কৰি আছিলা? ৰুক্মিণী গাঁও নহয়, তাৰমানে হাউচিঙৰ সেইখিনিতে। মানে মই ওলাই আহিছিলোঁ ঘৰৰ পৰা, মানে গাড়ী কাৰণে মানে। কি কাম কৰা? এনে সৰু গাড়ী চাড়ী চলাই থাকোঁ। হাফিজুৰ ৰহমানৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট, অসম লাইভ 24।